নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত বঞ্চিত ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল অসম বিধানসভাৰ 2024 চনৰ বাজেট সেশন চলি আছে অপ্ৰাদেশিকৃত বা বঞ্চিত ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিষয়ে তেনেকৈ আশানুৰূপভাৱে কোনো আলোচনা বা চৰ্চা হোৱা দেখা নগল এই বাজেট চলি থকা অৱস্থাতেই যোৱা 7-8-9-2024 এই 3 দিন ড্ৰপ আউট শিক্ষকসকল অৰ্থাৎ যিবিলাক স্কুল প্ৰাদেশিকৰণ হৈছে সেই স্কুলবিলাকৰ পৰা বাদ পৰা অৰ্থাৎ ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকলে 3 দিনীয়াকৈ অনশন কাৰ্যসূচীও সমাপন কৰিলে আৰু বিজেপি চৰকাৰ আপোনালোকে অসমত এই কাৰণে আহিছিল নেকি আপোনালোক হৈছে শিক্ষক হত্যাকাৰী চৰকাৰ সচলত এনেদৰে অনশন কৰি প্ৰতিবাদ কৰি চৰকাৰক গালি পাৰি একো লাভেই নাই চৰকাৰে নুশুনে আৰু যাতে কানলৈ নাযায় সেই কাৰণে সচল স্থানটো সচল কৰি দিছে প্ৰতিবাদ ধৰ্ণা অনশনৰ স্থান কৰি দিছে এইটোৱে এটা কৌশল যাতে তেওঁলোকৰ কানলৈ নাযায় আৰু আগশাৰীৰ নিউজ চেনেলবোৰ তাত নাযায়েই চেনেলবোৰ কিয় নাযায় হেয়াও আমি সকলোৱে জানো তো এই প্ৰতিবাদ অনশন এইবিলাকৰ ফলাফল কি পোৱা গ'ল ফলাফল অনশনৰ ফল শূন্য সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি অনশন কাৰ্য চলিছিল যোৱা 2023 চনৰ 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ তাতে কিছু প্ৰভাৱ পৰিলেও কিন্তু এতিয়া হেয়া চৰকাৰে পাহৰি গৈছে তো এনেদৰে তাৰ পিছত আকৌ 8 তাৰিখে আন্দোলন হ'ল 8 জানুৱাৰী তাৰিখেও আন্দোলন হ'ল কোনো আন্দোলন প্ৰতিবাদ অনশন একো ফল নিদিলে এই সকলোবিলাক কেৱল ইতিহাস হৈ ৰল এনেকুৱা এটা অনুমান হয় আলোচনাপন্থীও থৰঙা লাগি চাই থাকিব লগা হ'ল জুলুকা মাৰি থাকিবলগীয়া হ'ল চৰকাৰে কোনো এটা ব্যৱস্থা নকৰিব যেন অনুমান হয় আৰু যেহেতুকে মিড ডে মিল বন্ধ কৰিছে এলিমেণ্টাৰী সেকশনটো লাহে লাহে নোহোৱা হ'ব তাৰ পিছতে হাই স্কুলবোৰ নোহোৱা হ'ব প্ৰাইভেটলৈ গুচি যাব এনেকুৱা যেন অনুমান এটা হয় এই সন্ধিক্ষণত আমি এতিয়া করণীয় কি আছে আমাৰ যিমান বঞ্চিত শিক্ষক আছে এই শিক্ষকসকলে আমি কি কৰিব লাগিব বৰ চিন্তনীয় বিষয় এটাই পন্থা আছে হেয়া হৈছে সুসংগঠিতভাৱে আন্দোলন কাৰ্যসূচী কৰিব লাগিব সুসংগঠিত বুলি ক'বলৈ হলে আমাৰ যি এলিমেণ্টাৰী সেকশন আছে ইমান ভাগ আছে এলপি সেকশন এমই সেকশন হাই সেকশন উচ্চ শিক্ষা সেকশন সেকেন্ডাৰী কিমান আছে ড্ৰপ আউটৰ এটা সন্থা আছে কিমান গোট আছে ভাগ আছে এয়া অনশন কৰিলে ড্ৰপ আউট শিক্ষকসকলে একো ফল নাই এনেকৈ ভাগ হৈ সৰু কিছুমান গোটত বিভক্ত হৈ যিকোনো কাৰ্যসূচী ললে কিন্তু হেয়া সফল কামেই নহয় এটো বাস্তৱ দেখিবলৈ পোৱা গ'ল তো এতিয়া এটাই করণীয় আছে যিমান গোট আছে শিক্ষকসকলৰ সকলো গোট একত্ৰিত হৈ এটা গোট হৈ সমূহীয়াভাৱে সকলোৰে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদী কাৰ্যসূচীসমূহ কৰিলে তেতিয়াহে হয়তো ফল পোৱা যাব যেতিয়া এই বঞ্চিত লাঞ্ছিত নিসহায় অসহায় শিক্ষকসকল ৰাজপথত নামিব একেলগে 15,000 শিক্ষক যেতিয়া ৰাজপথলৈ নামি যাব তেতিয়াই কিন্তু চৰকাৰে ভাবিবলৈ বাধ্য হ'ব এই সৰু সুৰা গোটে প্ৰতিবাদ কৰি সৰু ভাগ কিছুমান হৈ প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদে কোনো জোকাৰণিৰ সৃষ্টি নকৰে গতিকে এটাই ৰাস্তা আছে সমূহীয়াভাৱে একত্ৰিত হৈ সকলো গোটৰ সকলোৰে নিজৰ স্বাৰ্থ ত্যাগ কৰি আটাইৰে মংগলৰ বাবে একত্ৰিত হ'বই লাগিব আৰু একত্ৰিত হৈহে এই আন্দোলনত জপিয়াই পৰিব লাগিব তাৰ বাবে এটা সিস্টেমেটিক ভাৱে সুসংগঠিত হোৱাৰ সময় আহি গৈছে অন্যথা লাহে কিন্তু এই শিক্ষকসকল দুৰ্বল অসহায় নিকিন শিক্ষকসকল বিলীন হৈ যাব গতিকে এতিয়া সময় আছে সময় থাকোতে আমি একত্ৰিত হ'ব লাগিব আৰু সমূহীয়াভাৱে যিকোনো কাৰ্যসূচী কৰিলে দেখা নিশ্চয় আমি ফলৱতী হ'ব পাৰিম কেনেকুৱা লাগিল কি পৰামৰ্শ দিব বিচাৰে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু সেইমতে
আগবাঢ়ি যাবলৈ মই সকলোকে অনুৰোধ জনাবলৈ সুবিধা পাম আপোনালোকৰ কমেণ্টত যদি মই উৎসাহিত হওঁ তেতিয়াহ'লে নিশ্চয় আন এটি ভিডিঅ'ত মই আকৌ সকলোৰে প্ৰতি মই হাত কৰি অনুৰোধ জনাব পাৰিম আৰু চৰকাৰলৈও মই বিশেষভাৱে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ প্ৰতিটো ভিডিঅ'ত মই অনুৰোধ জনাই আহিছোঁ চৰকাৰলৈ যাতে এই নিসহায় নিকিন দুৰ্বল শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় এবাৰ শুভ দৃষ্টিৰে চাই ধন্যবাদ জয় অসম